সৰস্বতী পূজাক লৈ বিতৰ্ক সত্যৰঞ্জন বৰা প্ৰধানমন্ত্ৰী নে মুখ্যমন্ত্ৰী সত্যৰঞ্জন বৰা অসমৰ অভিভাৱক নহয় সত্যৰঞ্জনক উভতি ধৰিলে কোনে খ্ৰীষ্টিয়ান মিছনেৰীয়ে পাতিবনে সৰস্বতী পূজা সত্যৰঞ্জন বৰা অসমৰ অভিভাৱক নহয় সত্যৰঞ্জন বৰা দেশৰ প্ৰধানমন্ত্ৰীও নহয় আৰু অসমৰ মুখ্যমন্ত্ৰীও নহয় আদেশ প্ৰদান কৰিবলৈ সত্যৰঞ্জন বৰাৰ কথা মতে খ্ৰীষ্টিয়ান মিছনেৰীসকল চলিব লাগিব বুলি সংবিধানত লিখা নাই প্ৰাৰ্থনা বন্ধ কৰিবলৈ যিখুৰ মূৰ্তি আৰু মেৰীৰ ফটো আঁতৰোৱাৰ কথা ক'বলৈ সত্যৰঞ্জন বৰাক কোনে অধিকাৰ দিলে খ্ৰীষ্টিয়ান মিছনেৰীসকল আগতেও সত্যৰঞ্জন বৰাৰ কথা মতে চলা নাছিল আজিও নচলে আৰু ভৱিষ্যতেও নচলিব এই মন্তব্য বিজেপি নেতা তথা শান্তিয়াছ কুজুৰৰ সামাজিক মাধ্যম যোগে বিজেপি নেতাগৰাকীয়ে এই মন্তব্য কৰাৰ পিছত পুনৰ মুখ খুলিছে সত্যৰঞ্জন বৰাই উল্লেখ্য যে খ্ৰীষ্টিয়ান মিছনেৰী বিদ্যালয়সমূহৰ পৰা যীশু আৰু মেৰীৰ ফটো আঁতৰাব লাগে বুলি দাবী কৰিছিল সত্যৰঞ্জন বৰাই সত্যৰঞ্জন বৰাৰ এই দাবীয়ে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত পুনৰ সত্যৰঞ্জন বৰাই এই শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজা অনুষ্ঠিত কৰাৰ দাবী জনায় প্ৰথমে চাওক সামাজিক মাধ্যম যোগে কি আহ্বান জনাইছিল সত্যৰঞ্জন বৰাই 14 ফেব্ৰুৱাৰীৰ দিনা খ্ৰীষ্টিয়ান মিছনেৰী শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজা আয়োজন কৰিবলৈ আহ্বান জনালো যদি সৰস্বতী পূজাক ধৰ্মীয় অনুষ্ঠান বুলি আয়োজন কৰিবলৈ অমান্তি হয় তেনেহলে ডিসেম্বৰ মাহৰ 25 তাৰিখে বৰদিন পাতিলে কিন্তু আমিও মনে মনে চাই নাথাকিম এয়া আছিল সত্যৰঞ্জন বৰাৰ আহ্বান ইয়াৰ পিছতে সত্যৰঞ্জনক উভতি ধৰিছে বিভিন্নজন ব্যক্তিয়ে কিন্তু নিজৰ মতত অটল সত্যৰঞ্জন বৰা জনৈক নাৰায়ণ শইকীয়াৰ মন্তব্যৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে সত্যৰঞ্জন বৰা শুনক সত্যৰঞ্জনৰ সেই মন্তব্য কেইটামান মুহূৰ্তৰ আগতে নাৰায়ণ শইকীয়া খ্ৰীষ্টিয়ান সমাজৰ মুখপাত্ৰ বুলি কৈছে তেওঁৰ মন্তব্য শুনিলো তেওঁ কৈছে যে খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত স্কুলত সৰস্বতী পূজা পাতিবলৈ দিয়া নহ'ব আৰু সৰস্বতী পূজা পতা হেনো খ্ৰীষ্টিয়ান স্কুলত অসাংবিধানিক বুলি কৈছে মই কৈছোঁ নাৰায়ণ শইকীয়া ডাঙৰীয়া আপোনাক মা দেউতাই নামটো কি বুলি দিলে নাৰায়ণ বুলি দিলে নাৰায়ণ মানে কি জানেনে এবাৰ ভাবিব মাতৃধৰ্ম মাতৃভাষা পিতৃক নষ্ট কৰা যিবোৰ মানুহ সেইবোৰ মানুহে আজি তাৰিখত বিদেশী কুলাত বহি এই ধৰণে ছটফটাই ফুৰিছে যিবোৰ লোকে নিজৰ মাতৃধৰ্ম মাতৃভাষাক নষ্ট কৰিবলৈ এক মানে আপোনালোকে যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰে আপোনাৰ ঠিকেই অসমীয়া জাতি অসমীয়া ধৰ্ম সনাতন হিন্দু ধৰ্ম দৰ্শনৰ আচলতে আপোনালোকেই কি বুলি কম এতিয়া কুলাংগাৰ বুলি নকওঁ কিন্তু আপুনি যি ধৰণে কথাখিনি ক'লে তাচ্ছিল্য কৰি যি ধৰণৰ বক্তব্য ৰাখিলে নামটো যেতিয়া আপুনি মুখত লয় আৰু নামটো লওঁতেই আপুনি দেখোন বাৰম্বাৰ নাৰায়ণৰ নাম ল'ব লগা হৈছে তাৰ পিছতো নিজৰ মূল বুনিয়াদ আপুনি পাহৰি গৈছে আপুনি সৰস্বতী পূজা পাতিব নিদিব সৰস্বতী পূজা পাতাটো অসাংবিধানিক বুলি কৈছে কোনখন সংবিধানৰ মতে অসাংবিধানিক জানে সংবিধান পঢ়িছে কোনোবা দিনা সংবিধান আৰ্টিকল 51 এট কি কৈছে বুজি পায় আপুনি ভাৰতীয় নাগৰিক নহয় ভাৰতীয় নাগৰিকৰ দায়িত্ব নহয় আৰ্টিকল 51 এট কৈছে চাব আপুনি ইট ইজ দ্য ৰেছপন্সিবিলিটি অৰ ডিউটি ফাণ্ডামেণ্টেল ডিউটি অফ এভৰি চিটিজেন অফ ইণ্ডিয়া টু আপহোল্ড এণ্ড প্ৰটেক্ট দ্য ছুভেৰেনিটি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া ভাৰতৰ ছুভেৰেনিটি কি Christianity is the Bharator sovereignty neki? Do you think Christianity is the sovereignty of this country? Hetu na jane. What is the sovereignty of India? Narayan Khoikia? Apni Christian korpra hol. Aboron ekhon pindi loise noy. Tar pishot asphalon koribole aise. Apnaluke jikhokole Saraswati puja napatibo. Ami koisu. Saraswati puja napotatu অসাংবিধানিক কিয়নো আৰ্টিকল 51ত কৈছে প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা তাক সম্প্ৰসাৰণ কৰা সংৰক্ষণ কৰা দায়িত্ব মৌলিক অধিকাৰৰ কথা কয় নহয় মৌলিক দায়িত্ব সাংবিধানিক দায়িত্ব নাগৰিক হিচাপে যদি আপোনালোকে সেই দায়িত্ব পালন কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোক কি নহয় ভাৰতীয় নাগৰিক নহয় আৰু এই ক্ষেত্ৰত আমি কৈছো আপোনালোকৰ ওপৰত আমি অসমৰ যিমানবোৰ আপোনালোকৰ এই যিমান ধৰণৰ মতালি কৰিব এতিয়া আমিও মনে মনে বহি নাথাকো
সত্যৰঞ্জন বৰাৰ এই আহ্বানৰ পিছত অসমত থকা খ্ৰীষ্টান মিছনাৰীৰ শিক্ষানুষ্ঠানসমূহে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট NV Live।